সোহানালাইবৰ টপ 10 বাতৰিলৈ স্বাগতম। দুয়োখন দেশৰ মাজত সম্পৰ্ক ঠিক কৰাৰ ক্ষেত্ৰত মোৰ প্ৰয়োজনীয়তা থাকিলে নিশ্চয় মই তাত থাকিম। ভাৰত পাক উত্তেজনা সন্দৰ্ভত ডোনাল্ড ট্ৰাম্পৰ মন্তব্য। পাকিস্তানৰ প্ৰতিৰক্ষা বিভাগত বিপৰ্যয়। লাহোৰস্থিত HQ-9 এয়াৰ ডিফেন্স ছিষ্টেম বিকল। চীনৰ পৰা ক্ৰয় কৰিছিল এই এয়াৰ ডিফেন্স ছিষ্টেম। উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। উত্তৰ কাশীত সংঘটিত দুৰ্ঘটনাত 5গৰাকী লোক নিহত, 2গৰাকী আহত। 24 ঘণ্টাৰ ভিতৰত পাকিস্তান আৰ্মীৰ ওপৰত ৱেলছ বিদ্ৰোহীৰ দ্বিতীয়টো আক্ৰমণ। 7 পাকিস্তানী সেনা নিহত হোৱাৰ দাবী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ NSA অজিত ডোভালৰ। প্ৰধানমন্ত্ৰীৰ বাসভৱনত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অজিত ডোভালে। গোৰদাসপুৰত সম্পূৰ্ণ ব্লক আউট ঘোষণা। নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ বন্ধ থাকিব লাইট। কেৱল জেল আৰু চিকিৎসালয়ত খিৰিকী বন্ধ কৰি জ্বলাব পাৰিব লাইট। অপাৰেচন সিন্ধুক লৈ আজি পুনৰ অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক। কাশ্মীৰত হাই এলাৰ্ট জাৰি। সন্ত্ৰাসবাদী ঘাটিত ভাৰতে মিছাইল আক্ৰমণ কৰাৰ পাছতেই 10খন জিলাত স্থাপন নিয়ন্ত্ৰণ কক্ষ। অপাৰেচন সিন্ধুৰ দিনটোত বিহাৰত জন্ম পালে এটি শিশুটিৰ নাম ৰখা হ'ল সিন্ধুৰী। আমি আপোনালোকৰ লগত আছোঁ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত মন্তব্য ৰাহুল গান্ধীৰ। এয়াই আছিল আজিৰ সোহানা লাইভৰ টপ 10 বাতৰি। গতিকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সোহানা লাইভ।